নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যোৱা ভিডিঅ'টোত আমি মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ পাঠটো আলোচনা কৰিছিলোঁ। মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছত সৃষ্টি হোৱা উল্লেখযোগ্য বংশসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। শুংগ বংশ, কাণ্য বংশৰ বিষয়ে আমি আলোচনা কৰিলোঁ। আজি আমি সাতবাহনসকলৰ বিষয়ে আলোচনা কৰিম। আৰু মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত ভাৰতলৈ অহা বিদেশী জাতিসমূহৰ বিষয়ে আৰু তেওঁলোকৰ শিল্পকলা, সাহিত্য, সংস্কৃতিৰ বিষয়ে আলোচনা কৰিম। সাতবাহনসকল মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছত ভাৰতবৰ্ষৰ দক্ষিণ অঞ্চলত সাতবাহনসকলে এখন স্বাধীন ৰাজ্য গঢ়ি তোলে। জানো আহাখিনি তোমালোকে চোৱা। সাতবাহনসকলে ভাৰতৰ দক্ষিণ অঞ্চলত ৰাজ্য গঢ়ি তুলিছিল। তেওঁলোকক অন্ধ্ৰজাতীয় আৰু অন্ধ্ৰভৃত্য বুলি কোৱা হয়। সাতবাহনসকলক অন্ধ্ৰজাতীয় আৰু অন্ধ্ৰভৃত্য বুলিও কোৱা হয়। সাতবাহনসকলৰ ৰজাসকল। সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল শিমুক। সাতবাহনসকলৰ প্ৰথম ৰজা আছিল শিমুক। তাৰপিছত কৃষ্ণ, সাতকৰ্ণী, শ্ৰীপুলময়ী, যজ্ঞশ্ৰী সাতকৰ্ণী আমি এওঁলোকৰ বিষয়ে পঢ়িব পাম। শিমুক সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল। কাণ্য বংশৰ শেষ ৰজা শূলবৰ্মনক হত্যা কৰি তেওঁ ৰজা হৈছিল। তেওঁৰ ৰাজত্বকাল খ্ৰীষ্টপূৰ্ব ৩৭ৰ পৰা ৬০ৰ ভিতৰত বুলি অনুমান কৰা হৈছে। তেওঁ প্ৰায় ২৩ বছৰ ধৰি ৰাজত্ব কৰিছিল। শিমুকে ২৩ বছৰ ৰাজত্ব কৰিছিল। শিমুক আছিল এজন শক্তিশালী ৰজা। দাক্ষিণাত্যত নিজৰ ক্ষমতা প্ৰতিষ্ঠা কৰাৰ উপৰি মগধৰ পৰা কাণ্যসকলক উচ্ছেদ কৰি উত্তৰ ভাৰততো বিখ্যাত হৈ পৰিছিল। তেওঁ বিদিশা আৰু ইয়াৰ কাষৰীয়া অঞ্চল আক্ৰমণ কৰি ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিছিল। গোদাবৰী নদীৰ উত্তৰ পাৰৰ প্ৰতিষ্ঠান বা পৈঠান নামৰ ঠাইত তেওঁৰ ৰাজধানী আছিল। তেওঁৰ ৰাজধানী ক'ত পাতিছিল? গোদাবৰী নদীৰ উত্তৰ পাৰত। তাৰপিছত কৃষ্ণ। শিমুকৰ মৃত্যুৰ পাছত তেওঁৰ ভায়েক কৃষ্ণ সাতবাহনসকলৰ ৰজা হয়। তেওঁৰ মহাৰাষ্ট্ৰৰ নাচিকলৈকে ৰাজ্যৰ সীমা বঢ়াইছিল। কৃষ্ণ বেছিদিন ৰাজত্ব কৰা নাছিল। তাৰপিছতেই সাতকৰ্ণী সাতবাহনসকলৰ ৰজা হয় কৃষ্ণৰ পিছত। তেওঁ মুঠতে ৯ বছৰ ৰাজত্ব কৰিছিল। সাতকৰ্ণী আছিল ক্ষমতাশালী ৰজা। তেওঁৰ ৰাজত্বকালত সাতবাহন ৰাজ্যৰ পৰিসৰো বৃদ্ধি পাইছিল। মহাৰাষ্ট্ৰৰ নৰ্মদা নদীৰ অৱবাহিকা, বিদৰ্ভ ৰাজ্য, পশ্চিম মালৱা, মধ্যপ্ৰদেশ, ভূপাল আদি তেওঁৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। সাতকৰ্ণীৰ মৃত্যুৰ পাছত তেওঁৰ ২ পুত্ৰ বেদিশ্ৰী আৰু শক্তিশ্ৰী নাবালক থকাৰ কাৰণে তেওঁলোকৰ মাক নয়নিকাই ৰাজকাৰ্য চলাইছিল। দ্বিতীয় সাতকৰ্ণী আৰু পৰৱৰ্তী ৰজাসকল। দ্বিতীয় সাতকৰ্ণীয়ে শাসনভাৰ লোৱাৰ পাছত সাতবাহনসকল ভাগ্যৰৱী পুনৰ উদয় হয়। দ্বিতীয় সাতকৰ্ণী সাতবাহনসকলৰ ষষ্ঠ ৰজা আছিল। দ্বিতীয় সাতকৰ্ণীৰ পাছত লম্বোদৰ, আপিলাকা, হোলা আদি কেইবাজনো ৰজাই ৰাজত্ব কৰিছিল। হোলাৰ বাহিৰে বাকী কেইজনৰ ৰাজত্বকালৰ বিষয়ে বিশেষ একো জনা নাযায়। হোলা সাতবাহনসকলৰ সপ্তদশ ৰজা বুলি জনা যায়। তেওঁ প্ৰায় ৫ বছৰ কাল ৰাজত্ব কৰিছিল আৰু তেওঁৰ সাহিত্য সংস্কৃতিৰ প্ৰতি যথেষ্ট অনুৰাগ আছিল। তেওঁ নিজে এজন কবি আছিল। হোলা সাহিত্য সংস্কৃতিৰ প্ৰতি যথেষ্ট অনুৰাগ আছিল আৰু তেওঁ নিজে এজন কবি আছিল। তাৰপিছত চোৱা গৌতমীপুত্ৰ সাতকৰ্ণী। হোলাৰ মৃত্যুৰ পাছত গৌতমীপুত্ৰ সাতকৰ্ণী সাতবাহনসকলৰ ৰজা হয়। হোলাৰ পিছত গৌতমীপুত্ৰ সাতকৰ্ণী সাতবাহনসকলৰ ৰজা হয়। তেওঁ সাতবাহনসকলৰ আটাইতকৈ বিখ্যাত আৰু শক্তিশালী ৰজা। হোলা হ'ল সাতবাহনসকলৰ আটাইতকৈ বিখ্যাত আৰু শক্তিশালী ৰজা আছিল। তেওঁ ৭০ৰ পৰা ৯৫ খ্ৰীষ্টাব্দৰ ভিতৰত শাসন কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে।
তেওঁ সমসাময়িক ৰজাসকলক পৰাস্ত কৰি ৰাজ্যৰ সীমা বহলাইছিল। তেওঁৰ ৰাজ্যৰ সীমাই বৰ্তমান গুজৰাট, সৌৰাষ্ট্ৰ, মালৱা, বেৰাৰ, পুনা, নাছিক আৰু পশ্চিম ভাৰতৰ বিভিন্ন অঞ্চল সামৰি লৈছিল। গৌতমীপুত্ৰ সাতকৰ্ণীয়ে প্ৰজাৰ মংগল সাধনৰ কাৰণে চেষ্টা কৰিছিল। তেওঁ যদিও ব্ৰাহ্মণ্য ধৰ্ম গ্ৰহণ কৰিছিল আন ধৰ্মৰ প্ৰতি তেওঁ অসহিষ্ণু নাছিল। তেওঁ ব্ৰাহ্মণ্য ধৰ্মীয় আছিল। শ্ৰীপুলময়ী গৌতমীপুত্ৰ সাতকৰ্ণীৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ শ্ৰীপুলময়ী সাতবাহনসকলৰ ৰজা হয়। খক বংশৰ ৰজা ৰুদ্ৰদমনৰ লগত তেওঁ সমসাময়িক আছিল আৰু তেওঁৰ লগত খক বংশৰ ৰজা ৰুদ্ৰদমনৰ লগত সাতকৰ্ণীৰ যুদ্ধ হৈছিল। যুদ্ধত সাতবাহনৰ ৰজা পৰাস্ত হয় আৰু ৰাজ্যৰ কিছু অংশ খক ৰজাক এৰি দিব লগা হয়। তাৰপিছত যজ্ঞশ্ৰী সাতকৰ্ণী সাতবাহনসকলৰ ৰজা হয়। তেওঁ এজন প্ৰখ্যাত ৰজা আছিল। তেওঁৰ দিনতো খকসকলে সাতবাহন ৰাজ্য আক্ৰমণ কৰিছিল, কিন্তু যজ্ঞশ্ৰীয়ে নিজ বাহুবলেৰে তেওঁলোকৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। কৃষ্ণা গোদাবৰী নদীৰ অৱবাহিকা বৰোদা, বিদৰ্ভ, নাছিক, অন্ধ্ৰ আদি অঞ্চলত তেওঁৰ প্ৰচলন কৰা বহুতো মুদ্ৰা পোৱা গৈছে। তেওঁ যিবিলাক মুদ্ৰা তেতিয়াৰ দিনত প্ৰচলন কৰিছিল সেইবোৰ কৃষ্ণ গোদাবৰী নদীৰ অৱবাহিকা বৰোদা, বিদৰ্ভ, নাছিক, অন্ধ্ৰ আদি অঞ্চলত পোৱা গৈছে। যজ্ঞশ্ৰী সাতকৰ্ণীৰ পাছত লাহে লাহে সাতবাহনসকলৰ পতন আৰম্ভ হয়। যজ্ঞশ্ৰীকে সাতবাহনসকলৰ শেষ ৰজা বুলি অনুমান কৰা হয়। যজ্ঞশ্ৰীয়ে হ'ল সাতবাহনসকলৰ শেষ ৰজা। এতিয়া চোৱা ভাৰতৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ সাতবাহনসকলৰ অৱদান। ভাৰতৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ সাতবাহনসকলৰ বিশেষ অৱদান আছে। সাতবাহন ৰজাসকলৰ পৃষ্ঠপোষকতাত প্ৰাকৃত ভাষা সাতবাহন সাম্ৰাজ্যৰ ৰাষ্ট্ৰভাষাত পৰিণত হৈছিল। তোমালোকে প্ৰাকৃত ভাষা কি জানানে? প্ৰাকৃত ভাষা হৈছে মধ্য ভাৰতীয় আৰ্য ভাষা। এই মধ্য ভাৰতীয় আৰ্য ভাষা বা প্ৰাকৃত ভাষা তেওঁলোকৰ কি হ'ল? ৰাষ্ট্ৰভাষা পৰিণত হ'ল। সাতবাহন ৰজা হলাহ এজন কবি আছিল বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু তেওঁ প্ৰাকৃত ভাষাতেই গ্ৰন্থ ৰচনা কৰিছিল। হলাই এই মধ্য ভাৰতীয় আৰ্য ভাষাতেই বা প্ৰাকৃত ভাষাতেই গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা গ্ৰন্থৰ ভিতৰত এখন বিখ্যাত গ্ৰন্থ হৈছে গাথা সপ্তশতী। মনত ৰাখিবা, গাথা সপ্তশতী হলাই ৰচনা কৰা এখন গ্ৰন্থ। প্ৰাকৃত ভাষাৰ উপৰি সংস্কৃত ভাষাতো গ্ৰন্থ প্ৰণয়ন কৰা হৈছিল। সাতবাহনসকলৰ আমোলতেই বাৎসায়নে সংস্কৃত ভাষাত কামসূত্ৰ আৰু সূত্ৰকে মৃচ্ছকটিকম নাটক ৰচনা কৰিছিল। বাৎসায়নে সংস্কৃত ভাষাত কি ৰচনা কৰিছিল? কামসূত্ৰ আৰু সূত্ৰকে ৰচনা কৰিছিল মৃচ্ছকটিকম। তোমালোকে মনত ৰাখিবা। সাতবাহন ৰজাসকলে ব্ৰাহ্মণ্য ধৰ্ম গ্ৰহণ কৰিলেও বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰতিও সহানুভূতিশীল আছিল। সাতবাহনসকল ব্ৰাহ্মণ্য ধৰ্মীয় আছিল। বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে দেশৰ বিভিন্ন ঠাইত বৌদ্ধ বিহাৰ আৰু চৈত্যগৃহ আদি নিৰ্মাণ কৰিছিল। তেওঁলোকৰ স্থাপত্য আৰু ভাস্কৰ্য কলা বহু উন্নত আছিল। মহাৰাষ্ট্ৰ কাৰ্লিৰ চৈত্যগৃহ স্থাপত্য কলাৰ এটা উৎকৃষ্ট নিদৰ্শন। তোমালোকে কেতিয়াবা এই মহাৰাষ্ট্ৰত গ'লে এই ঠাইবিলাক চাব পাৰিবা। ভূপালৰ সাঁচী আৰু অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত সাতবাহনসকলৰ দিনৰ ভাস্কৰ্য সিঁচৰিত হৈ আছে। তাৰপিছত চোৱা দক্ষিণ পূবৰ কলিংগ ৰাজ্য। মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছত দক্ষিণ পূব অঞ্চলত কলিংগ ৰাজ্যই স্বাধীনতা ঘোষণা কৰি পৃথকে শাসন প্ৰৱৰ্তন কৰিবলৈ ধৰিলে। চেদি ৰাজবংশ প্ৰতিষ্ঠাতা মহামেঘ। মনত ৰাখিবা, চেদি ৰাজবংশৰ প্ৰতিষ্ঠাতা মহামেঘ। খাৰভেলা এই ৰাজবংশৰ তৃতীয়জন ৰজা আছিল।
হাতী গুহা শিলালিপিয়ে খাৰভেলা ৰজাৰ ৰাজত্বকাল সম্পৰ্কে বিস্তৃত বিৱৰণ দিয়ে। আমি এতিয়া মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছত ভাৰতলৈ অহা বিদেশী জাতিসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আহিছিল গ্ৰীক বা যৱনসকল, তাৰপিছত আহিছিল খকসকল, তাৰপিছত আহিছিল পাৰ্থিয়ান বা পহলৱসকল, তাৰপিছত আহিছিল কুষাণসকল। গ্ৰীক বা যৱনসকল হ'ল ইণ্ডো-গ্ৰীক হ'ল গ্ৰীক বা যৱনসকলৰ এটা ভাগ। ইণ্ডো-গ্ৰীক বুলিলে সেইসকল গ্ৰীচ মূলৰ লোকক বুজায় যিসকলে ভাৰতবৰ্ষ আক্ৰমণ কৰি ইয়াক অধিকাৰ কৰি ইয়াত বসতি স্থাপন কৰিছিল। এতিয়া ইণ্ডো-গ্ৰীকসকলৰ ৰজা হ'ল ড্ৰিমিটিয়াছ, মিনাণ্ডাৰ, এণ্টালকিডাছ। খকসকলৰ ৰজা হ'ল ৰুদ্ৰদমন আৰু নাহাপানা। পাৰ্থিয়ান বা পহলৱসকলৰ ৰজা হ'ল গাণ্ডুফাৰেছ বা গাণ্ডুফাৰ্মেছ। আৰু কুষাণসকলৰ ৰজা হ'ল কডফিচেছ, ডিমা বা উইমা কডফিচেছ আৰু কনিষ্ক। আমি এতিয়া গ্ৰীক বা যৱনসকলৰ বিষয়ে আলোচনা কৰিম। অশোকৰ মৃত্যুৰ পাছত ভাৰতবৰ্ষত যি অৰাজকতাৰ সৃষ্টি হৈছিল তাৰ সুবিধা গ্ৰহণ কৰি গ্ৰীকসকলে ভাৰতৰ উত্তৰ পশ্চিম অংশত আক্ৰমণ কৰে। গ্ৰীকসকলক ভাৰতবৰ্ষক যৱন বুলিও কোৱা হয়। গ্ৰীকসকলক আন এটা নাম যৱন। বেক্ট্ৰিয়া আৰু পাৰ্থিয়া দুখন গ্ৰীক ৰাজ্য। মনত ৰাখিবা, দুখন গ্ৰীক ৰাজ্যৰ নাম বেক্ট্ৰিয়া আৰু পাৰ্থিয়া। তেওঁলোকে তাৰ পৰা লাহে লাহে উত্তৰ পশ্চিম ভাৰতৰ পিনে আগবাঢ়ি আহিছিল। এতিয়া উত্তৰ পশ্চিম ভাৰত বুলি ক'লে বৰ্তমান কোনকেইখন ৰাজ্য তোমালোকে জানানে? উত্তৰ পশ্চিম ভাৰত হ'ল বৰ্তমান ৰাজস্থান, গুজৰাট, পাঞ্জাৱ আদি ৰাজ্য। তেওঁলোকে পাঞ্জাৱ, আফগানিস্তান আৰু সিন্ধু দেশৰ বহু অংশ অধিকাৰ কৰি লয়। ইণ্ডো-গ্ৰীক বুলি ক'লে মই চাৰ্টখনতো তোমালোকক কৈছোঁ গ্ৰীক মূলৰ লোকক বুজায়। তেওঁলোকক ইণ্ডো বেক্ট্ৰিয়ান বুলিও কোৱা হয়। এই গ্ৰীকসকলে বেক্ট্ৰিয়াত খোপনি পুতি ভাৰতবৰ্ষলৈ আহিছিল। প্ৰায় খ্ৰীষ্টপূৰ্ব 200ৰ পৰাই এই বেক্ট্ৰিয়ান গ্ৰীকসকলে ভাৰতবৰ্ষক আক্ৰমণ কৰিছিল। উল্লেখযোগ্য ইণ্ডো-গ্ৰীক শাসক আছিল ড্ৰিমিটিয়াছ, মিনাণ্ডাৰ আৰু এণ্টালভিকাছ। ভাৰতত প্ৰৱেশ কৰি ৰাজ্য অধিকাৰ কৰা উল্লেখযোগ্য ইণ্ডো-গ্ৰীক ৰজাসকল আছিল ডিমিট্ৰিয়াছ, মিনাণ্ডাৰ, এণ্টালকিডাছ। এতিয়া আমি ডিমিট্ৰিয়াছৰ বিষয়ে আলোচনা কৰিম। আলেকজেণ্ডাৰৰ পাছত ভাৰতবৰ্ষৰ ভিতৰভাগলৈ প্ৰৱেশ কৰা প্ৰথমজন গ্ৰীক ৰজা আছিল ডিমিট্ৰিয়াছ। তোমালোকে মনত ৰাখিবা, ডিমিট্ৰিয়াছ হ'ল প্ৰথমজন গ্ৰীক ৰজা ভাৰতবৰ্ষৰ ভিতৰভাগলৈ প্ৰৱেশ কৰা। খ্ৰীষ্টপূৰ্ব 2য় শতাব্দীৰ শেষৰ ফালে তেওঁ হিন্দুকুশ পৰ্বত পাৰ হৈ পঞ্জাৱ আৰু সিন্ধু প্ৰদেশ অধিকাৰ কৰি লয়। তেওঁ মগধৰ ফালেও অগ্ৰসৰ হৈছিল। মগধ বৰ্তমান বিহাৰ ৰাজ্যত। কিন্তু শুংগ ৰজা পুষ্যমিত্ৰই তেওঁলোকক তাৰ পৰা খেদি পঠিয়াইছিল। ডিমিট্ৰিয়াছে গ্ৰীক আৰু খৰষ্ঠী ভাষাত দ্বিভাষী মুদ্ৰা তৈয়াৰ কৰি প্ৰচলন কৰিছিল। তেওঁ শাকলত বৰ্তমান পাকিস্তানৰ অন্তৰ্গত শিয়ালকুটা ৰাজধানী পাতিছিল। শাকল বৰ্তমান কোন ৰাজ্য? পাকিস্তানৰ অন্তৰ্গত। এতিয়া আমি মিনাণ্ডাৰৰ বিষয়ে আলোচনা কৰিম। ইণ্ডো-গ্ৰীক ৰজাসকলৰ ভিতৰত মিনাণ্ডাৰক শ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়। তেওঁ প্ৰায় 25 বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁ সাম্ৰাজ্যই মধ্য আফগানিস্তান, উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ, পঞ্জাৱ, সিন্ধু, ৰাজস্থান, কাঠিৱাৰ আৰু উত্তৰ প্ৰদেশৰ কিছু অংশ সামৰি লৈছিল। তেওঁৰ ৰাজধানী আছিল শাকল। শাকল বৰ্তমান পাকিস্তানৰ অন্তৰ্গত। নাগখেন নামৰ এজন বৌদ্ধ পণ্ডিতৰ সম্পৰ্কলৈ আহি মিনাণ্ডাৰ বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট হয়। কোৱা হয় যে এই বৌদ্ধ পণ্ডিতজনক মিনাণ্ডাৰে দৰ্শন আৰু ধৰ্ম সম্পৰ্কে বিভিন্ন প্ৰশ্ন কৰে। এই প্ৰশ্নসমূহে নাগখেনক এখন কিতাপ লিখিবলৈ উদ্বুদ্ধ কৰিছিল মানে লিখিবলৈ অনুপ্ৰেৰণা যোগাইছিল। কিতাপখনৰ নাম আছিল মিলিন্দ বন্দোহো।
তোমালোকে কিতাপখনৰ নাম মনত ৰাখিবা মিলিন্দ পণ্ডহু এণ্টালকিডাছ এতিয়া আন এজন ৰজা হ'ল এণ্টালকিডাছ আন এজন উল্লেখযোগ্য গ্ৰীক ৰজা আছিল এণ্টালকিডাছ তেওঁ তক্ষশিলাত ৰাজধানী পাতিছিল ছাত্ৰ ছাত্ৰীসকল আমি অহা কালাংশত ভাৰতীয় সভ্যতা সংস্কৃতিত গ্ৰীকসকলৰ প্ৰভাৱ আৰু কুষাণ বংশৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰিম আজি কালাংশ তোমালোকৰ ইমানটি সমাপ্ত কৰিছোঁ নমস্কাৰ